নমস্কাৰ মই ৰুবুল আমিন তোমালোকে চাই আছা নিটিড একাডেমি ক'ৰ পৰা চাই আছা ভিডিঅ'টো নিশ্চয় কমেণ্ট কৰি জনাবা তো চোৱা ইয়াতে ক্লাছ 6 ৰ এছামিছৰ চেপ্টাৰ নম্বৰ 13 ত কি দিয়া আছে চেপ্টাৰ নম্বৰ 13 ত দিয়া আছে সাপ আৰু ভেকুলী ৰজা পোন প্ৰথমে আমি চাম কোৱেশ্চন নম্বৰ 1 ইয়াতে কোৱেশ্চন নম্বৰ 1 ত কোৱা হৈছে যে ফেটি সাপডাল ক'ত হৈ আছিল ফেটি সাপডাল হিলৰ খোৰঙত হৈ আছিল দুই নম্বৰত কৈছে ভেকুলী ৰজাই ফেটি সাপটোক পুখুৰীলৈ কিয় লৈ গৈছিল পুখুৰীৰ ভেকুলীক খাবলৈ লৈ গৈছিল যে পুখুৰীটোত কিয় লৈ গৈছিল যে খাবলৈ লৈ গৈছিল তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ললা তোমাৰ সহপাঠীৰ লগত আলোচনা কৰা যে মই ওপৰৰ দ্বিতীয় প্ৰশ্নটো ক মানে পুখুৰীৰ ভেকুলী খাবলৈ বাছি ললো কাৰণ পাঠ্যাংকত স্পষ্টকৈ কোৱা হৈছে যে ভেকুলী ৰজাই সাপডালক লগত মিতিৰ কৰি তাৰ সহায়ত পুখুৰীৰ ভেকুলীবোৰ খুৱাইছিল তাৰ পিছত চোৱা 3 নম্বৰত কি হৈছে তলত দিয়া শব্দবোৰৰ অৰ্থৰ সৈতে মিলোৱা যে উল্লাস মানে আনন্দ বা উল্লাস মতনৈক্য মানে মতৰ পাৰ্থক্য গোমা মানে গুমুঠা বা বিবৰ্ণ যুজাৰু মানে যি যুজ কৰে ভংগ মানে ভগা 4 নম্বৰ কি আছে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা যে ভেকুলী ৰজা ক'ত বাস কৰিছিল যে ভেকুলী ৰজা পুখুৰীত বাস কৰিছিল ভেকুলী ৰজাই কেনেকৈ ৰাজ্যৰ ভেকুলীবোৰক দায়িত্ব পালনৰ বাবে আগ্ৰহী কৰি তুলিছিল ভেকুলী ৰজাই গাঁওবুঢ়া টেকেলা আদি বাবদি ৰাজ্যৰ ভেকুলীবোৰক দায়িত্ব পালনৰ বাবে আগ্ৰহী কৰি তুলিছিল নেক্সট কি কৈছে ফেটি সাপডালৰ কিয় খং উঠিছিল ফেটি সাপডালৰ খং উঠিছিল কাৰণ ভেকুলী ৰজাই ইটো হিলৰ পৰা হিটো হিললৈ জঁপিয়াই যাওঁতে হিলৰ খোৰঙত শুই থকা ফেটি সাপৰ অশান্তি ভংগ কৰিলে ভেকুলী ৰজাৰ লগত মিতিৰৰ ঘৰ ক'ত আছিল ভেকুলী ৰজাৰ মিতিৰৰ ঘৰ এখন হিলৰ পাহাৰত আছিল হয় না নাই নেক্সট চোৱা কি আছে ফেটি সাপডালক ভেকুলী ৰজাই কিয় ৰজাই কলৈ লৈ গৈছিল ফেটি সাপডালক ভেকুলী ৰজাই পুখুৰীলৈ লৈ গৈছিল সাপে ভেকুলী ৰজাক কি চৰ্ত বান্ধিছিল সাপে ভেকুলী ৰজাক খাবলৈ নিতৌ এটা ভেকুলী লাগিব বুলি চৰ্ত বান্ধিছিল যে সাপে ভেকুলী ৰজাক খাবলৈ নিতৌ এটা ভেকুলী লাগিব বুলি চৰ্ত বান্ধিছিল তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰা যে ভেকুলী ৰজা আৰু প্ৰজাৰ মাজত কিয় মতানৈক্য হৈছিল কিয়নো ভেকুলী ৰজাই নিজে প্ৰথমে গীত গাই নাচিম বুলি নিৰ্দেশ দিছিল কিন্তু কিছুদিনৰ মূৰত বসন্ত ঋতু আহিল বৰষুণ অহাৰ আনন্দত ভেকুলী ৰজাৰ কথা পাহৰি ঋতুক আদৰি গীত গাই নাচিবলৈ ধৰিলে যাৰ ফলত মতানৈক্য হ'ল নাম্বাৰ খত কি কৈছে ভেকুলী ৰজাই নীতি নিয়ম বান্ধি থৈ যোৱাৰ কথা কিয় চিন্তা কৰিছিল ভেকুলী ৰজাই ভাবিছিল যে তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ সন্তানে ৰজা হৈ দেশৰ শাসন কৰিব বুলি ভাবি আগতীয়াকৈ নিয়মবোৰ স্থায়ীভাৱে বান্ধি থৈ যাব লাগে বুলি চিন্তা কৰিছিল তাৰপিছত কি আছে ভেকুলী ৰজা কিয় বিপাঙত পৰিছিল সাপে সকলো ভেকুলী খাই পেলালে আৰু শেষত ভেকুলী ৰজা খাবলৈ ওলাল যাৰ বাবে ভেকুলী ৰজা বিপাঙত পৰিল তাৰপিছত কি কৈছে কোনে কাক আৰু কিয় কৈছিল লিখা বিহু আহিলে প্ৰথমে ময়ে গীত গাম আৰু নাচিম উক্ত কথাষাৰ ভেকুলী ৰজাই সভাত সকলো প্ৰজাক কৈছিল কাৰণ তেওঁ আগতে গীত গাই নাচিব বাকী তেওঁ লগে লগে নাচিব এয়া ঋতু বা উৎসৱৰহে গীত তেওঁলোকে গাইছে গাওক আমিও জানো উৎসৱৰ আনন্দ অনুভৱ কৰা নাই উক্ত কথাষাৰ ডাৰ ডাঙৰীয়াসকলে ভেকুলী ৰজাক কৈছিল যাতে তেওঁ প্ৰজাক ক্ষমা কৰে গ নম্বৰ কি আছে মোৰ সন্মান শক্তিশালী কাকো তুমি বিচাৰি নোপোৱা উক্ত কথাষাৰ ফেটি সাপে ভেকুলী ৰজাক কৈছিল যাতে তেওঁক মিতিৰ হিচাপে গ্ৰহণ কৰে মই নাজানো তুমিহে মোক মাতি আনিছিলা উক্ত কথাষাৰ ফেটি সাপে ভেকুলী ৰজাক কৈছিল কাৰণ ভেকুলী ৰজাই কৈছিল পুখুৰীত এটাও ভেকুলী নাই আগপাছ নগুনি কাম কৰিলে নিজৰ বিপদ হয় শিক্ষকৰ সহায়ত সাধুটোৰ আধাৰত কথাষাৰ তাৎপৰ্য ব্যাখ্যা কৰা যে সাধুটোৱে এই কথা শিকায় যে কাম কৰাৰ আগতে বুজাবুজি বা পৰিস্থিতিৰ মূল্যায়ন আৰু দূৰদৰ্শিতা অতি প্ৰয়োজন হয় কাৰণ কেতিয়াবা নিজে নিজে লোৱা সিদ্ধান্তৰ পৰা নিজে বিপদত পৰে উদাহৰণস্বৰূপে ভেকুলী ৰজাই আগপিছে নাভাবি শিলৰ পৰা শিললৈ জাপ দিছিল যাৰ ফলত সি সাপৰ খঙৰ সন্মুখীন হ'ল 8 নম্বৰত কি কৈছে চোৱা ওতে প্ৰত্যয় ব্যৱহাৰ কৰি তলত দিয়াবোৰ পূৰ কৰা তলা খুলিবলৈ লওঁতে চাবিপাত পৰি গ'ল কিতাপখন দিওঁতে চাই ল'বা কামটো কৰোঁতে কিছু সময় লাগিব
ভাত খাওঁতে কথা নাপাতিবা ওকে নাম্বাৰ 9ত কি আছে তলত দিয়া শব্দবোৰ ভাঙি লিখা আৰু সেই শব্দবোৰৰ প্ৰয়োগ কৰি একটাকৈ বাক্য লিখা পঢ়োতে পৰযোগ উতে পঢ়োতে মই পঢ়োতে দৰ্জাখন বন্ধ কৰিলোঁ বহুতে বহযোগ উতে মই গছৰ তলত বহুতে এজাক চৰাই দেখিছিলোঁ শুওঁতে শুযোগ উতে মায়ে শুওঁতে মোক চুপচাপ থাকোঁ গাওঁতে গাযোগ উতে ৰীতাই গীত গাওঁতে মাতটো খুব সুন্দৰ লাগিছিল হাওঁতে হাওযোগ উতে মই হাওঁতে বন্ধুৱে কিয় মোক বেয়া পাইছিল বুজি নাপালোঁ 10 নম্বৰত কি আছে সৰ্বনাম পদ আমি তুমি তেও তেওলোক তোমালোক মই নিজে তোক তাতে তেওঁৰ এইবোৰ হৈছে সৰ্বনাম পদ উপযুক্ত যোজক অব্যয়েৰে খালী ঠাই পূৰ কৰা মই গ্ৰন্থমেলালৈ যাম আৰু সাধু কিতাপ কিনিম এটা কি আহিব আৰু সাধু কিতাপ কিনিম যদি বৰষুণ দিয়ে একবাৰ খেতি ভাল হ'ব এটা তো কিন্তু নহয় যে কিন্তু বৰষুণ দিয়ে আৰু বৰষুণ দিয়ে যদি বৰষুণ দিয়ে পাহি পুথিভঁৰাল লৈ গ'ল কিন্তু অৰ্ণৱ নগ'ল এটা যদি তুমি লিখা যদি অৰ্ণৱ নগ'ল বা আৰু অৰ্ণৱ নগ'ল এটা তো নহব আৰু যদি অৰ্ণৱ গ'ল তেতিয়াহ'লে আৰু অৰ্ণৱ গ'ল হে আমি লিখিম তাৰ পিছত মই খেলিবলৈ যাম ঘৰতে বহি কিতাপ পঢ়িম কি হৈছে মই খেলিবলৈ যাম নাইবা ঘৰত বহি কিতাপ পঢ়িম হয় খেলিব যাম নহলে কিতাপ পঢ়িম 12 নম্বৰত কি আছে হাতৰ ভাঙোহা ভেকুলীয়ে কৰে কালৈ ভয় চুবাই নাখায় গিলিহে থয় এটো কি হাপে কি কৰে ভেকুলী গিলি থয় বাগৰ দৰে জপিয়াই কুকুৰৰ দৰে বহে হিলৰ দৰে তল যায় তুলাৰ দৰে ভাহে এটো কি ভেকুলী বাগৰ দৰে জপিয়াই যায় কুকুৰৰ দৰে বহি থাকে ইফালে হিলৰ দৰে কি হয় তল যায় মানে পানীৰ তলতো সোমাই যায় আকৌ পানীৰ ওপৰত ভাহি উঠে এটো কোন ভেকুলী ওকে তাৰ পিছত কি আছে পাঠ্যত এটা 3 আখৰীয়া শব্দ আছে যাৰ প্ৰথম আৰু তৃতীয় আখৰ মিলি এবিধ পোহনীয়া চৰাই হয় যেটো হৈছে কি পাৰ দ্বিতীয় আৰু তৃতীয় মিলি কি হয় হার তৃতীয় আৰু দ্বিতীয় মিলি কি হয় এটা ঠাইৰ নাম হয় যেটো হৈছে কি ৰহা মানে এটো কি আছিল পাহাৰ যেটো শব্দ আছিল হেতু শব্দৰ পৰা এটো বনোৱা হৈছে ওকে যে পাহাৰৰ প্ৰথম আৰু তৃতীয়টো হলে কি হ'ব পাৰ হ'ব দ্বিতীয় আৰু তৃতীয় হলে কি হ'ব হার হ'ব তৃতীয় আৰু তৃতীয় হলে কি হ'ব ৰহা এটো উল্টাই দিলে কি হ'ব ৰহা তাৰ পিছত কি কৈছে পাঠটো 3 আখৰীয়া শব্দ আছে যাৰ প্ৰথম আৰু দ্বিতীয় আখৰ মিলি এবিধ পোহনীয়া চৰাই যে পাৰ হার ৰহা আৰু 4 নম্বৰত কি আছে দ্বিতীয় আৰু প্ৰথম আখৰ মিলি কি হ'ব এবিধ মেকুৰীৰ নিচিনা বনৰীয়া জন্তু হয় যাৰ শব্দটো বিচাৰিয়া হেতু কি হাপা মানে পাহাৰ যেটো আছিল দ্বিতীয় আৰু প্ৰথমটো উল্টা কৰি দিলে কি হ'ব হাপা 13 নম্বৰত কি আছে হাপে নিতো এটাকে ভেকুলী খোৱাৰ ফলত পুখুৰীটোত এটাও ভেকুলী নাইকিয়া হৈছিল আৰু অৱহেগত ভেকুলী ৰজাক খাবলৈ বিচাৰিছিল হাপৰ কথা শুনি ভেকুলী ৰজা বিপাঙত পৰি হাপৰ পৰা পৰিত্ৰাণৰ উপায় চিন্তা কৰিছিল তোমালোকৰ মতে ভেকুলী ৰজাই হাপৰ পৰিত্ৰাণ পাব পাৰিলেহে যদি পাৰিলে ভেকুলী ৰজাই বাৰু কি বুদ্ধি কৰিলে ভাবি কোৱাৰো লিখা মোৰ মতে ভেকুলী ৰজাই হাপৰ পৰা পৰিত্ৰাণ পাব নোৱাৰিলে হাপৰ কথা শুনি ভেকুলী ৰজা বিপাঙত পৰিল আৰু হাপৰ পৰা পৰিত্ৰাণৰ উপায় চিন্তা কৰিবলৈ ধৰিলে হি উপলব্ধি কৰিলে যে আগপিছে নগুনি কাম কৰিলে নিজৰ বিপদ হয় মানে যদি সব লগতে এটো মানে মিলি কেনে বুদ্ধিটো ওলালে হয় তেতিয়ালে ইয়াৰ সমাধান হলা হয় কিন্তু ই নিজক বেচাব খুজি কিনে ই অকলে বুদ্ধিটো কৰিছিল কাৰণে ইয়াৰ লাষ্টত বিপদ আহিল তো তাৰ পিছত কোৱেশ্চন নম্বৰ 14 কি আছে তোমাৰ পৰিয়াল তথা সমাজৰ লোকসকলে পৰিধান কৰা সাজ পোছাকৰ নাম তলত উল্লেখ কৰা যে পুৰুষৰ সাজ পোছাক কি ধুতি গামোচা কুৰ্তা পেন্ট শাৰ্ট লুঙ্গি আদি মহিলাৰ সাজপাৰ কি আছে মেখেলা চাদৰ শাড়ী চুৰিদাৰ ইত্যাদি এতিয়া নেক্সট কোৱেশ্চন নম্বৰ 15 কি কৈছে কোৱেশ্চন নম্বৰ 15 কৈছে যে ভেকুলীৰ বিয়া পাতিলে যিদৰে বৰষুণ দিয়ে বুলি লোকবিশ্বাস আছে ঠিক তেনেদৰে কি লোকবিশ্বাস তোমাৰ অঞ্চলত প্ৰচলিত আছে অভিভাৱক আৰু শিক্ষকৰ লগত আলোচনা কৰা তো পুখুৰীৰ ওপৰ মাছ ওপৰেৰে উঠিলে বৰষুণ আহিব বুলি বিশ্বাস কৰে ডাঙৰ চৰাইৰ ঘৰৰ ওপৰত ঘূৰি ফুৰিলে হফছনি বুলি বিশ্বাস কৰে কুকুৰৰ আগত ভয় পায় বা কপে তেতিয়া মানুহে ভাবে ভূমিকম্প হ'ব কুকুৰে যদি আগতে ভয় পায় বা কপি থাকে তেতিয়ালে ভূমিকম্প হ'ব বুলি মানুহে ভাবে ওকে সো এখিনি আছিল আমাৰ কোৱেশ্চন নম্বৰ 15 তো আমি এইটো ভিডিঅ'ত কি কৰিছো পুৰা
চেপ্টাৰ নম্বৰ 13 বিষয়ে আলোচনা কৰিছোঁ। আশা কৰোঁ তোমালোকে বুজি পাইছা। তো লিখিব লাগিলে লিখি ল'বা, আৰু যদি স্ক্ৰীনশ্বট ল'ব লাগে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা, নাইবা তোমালোকে PDF-খিনি ডাউনলোড কৰিব পাৰা। অ'কে, তোমালোকে চবতকৈ বেষ্ট হ'ব তোমালোকে যদি এটা এটাকৈ লিখি লোৱা, তেতিয়াহ'লে এবাৰ লিখিলে লগে লগে তোমালোকৰ মুখস্থ হৈ যাব আৰু তোমালোকৰ সমাধান হৈ যাব, এক্সামত ধুনীয়াকৈ লিখিব পাৰিবা। তো ঠিক আছে, আজিৰ বাবে এইখিনি। পৰৱৰ্তী ভিডিঅ'ত আমি চেপ্টাৰ নম্বৰ 14 বিষয়ে আলোচনা কৰিম। ধন্যবাদ।